ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক সমান্তৰ প্ৰগতিৰ অনুশীলনী 5.2 1 নম্বৰৰ অংকখিনি সমাধান কৰি দি আছোঁ। প্ৰথমতে তোমালোকে প্ৰশ্নটো চাই লোৱা ভালদৰে। দিয়া আছে যে সমান্তৰ প্ৰগতিৰ প্ৰথম পদ এ, সাধাৰণ অন্তৰ ডি আৰু এনতম পদ এ এন। তলৰ তালিকাখনৰ খালী ঠাইসমূহ পূৰ কৰা। তালিকাখন তোমালোকে চাই লোৱা। 1 নম্বৰত ইয়াত 5টালৈকে অংক আছে। তালিকাখনত 1 নম্বৰত এৰ মান দিয়া আছে 7, ডিৰ মান দিয়া আছে 3, এনৰ মান দিয়া আছে কিমান 8 আৰু এ এনৰ মানটো খালী ৰাখিছে। তাৰমানে এইটো আমি উলিয়াব লাগে। ঠিক আছে, এতিয়া মই তোমালোকক এই 1 নম্বৰ অংকটো সমাধান কৰি দি আছোঁ। তোমালোকে ভালদৰে লক্ষ্য কৰিবা। আশা কৰোঁ তোমালোকে চেষ্টা কৰিলে পাৰিবা। সহজ আছে অংকটো। আচ্ছা, মই তোমালোকক এইটো সমাধান কৰি দি আছোঁ। দিয়া আছে a = 7, ডিৰ মান কিমান দিয়া আছে 3, পদৰ সংখ্যা ইয়াত কিমান আছে 8। ঠিক আছে, এতিয়া আমি কি উলিয়াব লাগে? আমি উলিয়াব লাগিব কি এ এনৰ মানটো। এ এন ইকুৱেল হোৱাট? তো তোমালোকে নিশ্চয় সূত্ৰটো শিকিছা বা সূত্ৰটো তোমালোকে জানা। এনতম পদৰ সূত্ৰটো হৈছে কি এ এন ইজিকেল এ প্লাছ n - 1 হোল ইনটু ডি। এ এন ইজিকেল এ প্লাছ n - 1 হোল ইনটু ডি। ইয়াত আমি এৰ মান, ডিৰ মান, এনৰ মান ইয়াত উলিয়াই ৰাখিছোঁ যাতে আমি সূত্ৰটোত এইখিনি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া এৰ জেগাত আমি কি বহাম তোমালোকে চোৱা। এ ইজিকেল কিমান দিয়া আছে 7। আমি 7টো এতিয়া এৰ সলনি এৰ জেগাত এতিয়া আমি কি বহাম 7 বহাম। ইয়াৰ পিছত প্লাছ চিন দিবা, ব্ৰেকেট দি এনৰ মান কিমান আছে এনৰ মানটো ইয়াত বহুৱাই দিয়া -1, ডিৰ মান ইয়াত কিমান আছে ডিৰ মান আছে 3। ঠিক আছে, ইয়াৰ পিছত আমি লাইনটো চেঞ্জ কৰি ইয়াত 7 লিখিব লাগিব, প্লাছ দিবা, ব্ৰেকেটৰ কামটো কৰি লোৱা। ব্ৰেকেটত 8ৰ পৰা 1 গ'লে কিমান থাকিব 7। ব্ৰেকেটৰ পিছত ব্ৰেকেট আৰু 3ৰ মাজত কি চিন হ'ব পূৰণ চিন হ'ব। ঠিক আছে, 7 প্লাছ 7 3 গুণ কিমান হ'ল 21, 7 যোগ 21 কিমান হয় 28। এনেদৰে আমি এনতম পদটো উলিয়াব পাৰিছোঁ। এ এন কিমান লৈছে 28। এই সমান্তৰ প্ৰগতিটোৰ এনতম পদটো হৈছে কিমান 28। এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা। 2 নম্বৰত কি দিয়া আছে 2 নম্বৰটোতো এৰ মান দিয়া আছে। এৰ মান কিমান দিয়া আছে -18। ডিফাৰেঞ্চটো ইয়াত কি আছে গেপছ হৈ আছে। তাৰমানে ডিফাৰেঞ্চটো আমি উলিয়াব লাগে। পদৰ সংখ্যা দিয়া আছে কিমান 10 আৰু অন্তিম পদ কিমান দিয়া আছে, শেষ পদটো কি দিয়া আছে 0। এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল, আকৌ আমি একেই সূত্ৰটো ইয়াত কি কৰিম ব্যৱহাৰ কৰিম। সূত্ৰটো হ'ল কি ইয়াত যিহেতু এ এনৰ মান দিয়া আছে, গতিকে আমি সূত্ৰটো এনেকৈ লিখোঁ এ প্লাছ n - 1 হোল ইনটু ডি ইজিকেল টু এ এন। ইমপ্লাই চিন ব্যৱহাৰ কৰিবা তোমালোকে। এ মানে কিমান ইয়াত এ হৈছে কিমান -18 বহাই দিয়া। ইয়াৰ পিছত প্লাছ এনৰ সংখ্যা কিমান আছে এনৰ সংখ্যা এন ইজিকেল এনৰ ঠাইত বহাই দিয়া 10 বিয়োগ 1। ইয়াত ডি এবচেণ্ট হৈ আছে, গতিকে ডি থাকিব। এতিয়া এ এনৰ সলনি চোৱা, ইয়াত এ এনৰ সলনি কিমান আছে 0 আছে। তো পৰৱৰ্তী লাইনটোত আমি কি কৰিম, আমি ব্ৰেকেটৰ কামখিনি কৰি লওঁ। 10ৰ পৰা 1 গ'লে কিমান থাকিব 9D। 10ৰ পৰা 1 গ'লে কিমান থাকিব 9D। এতিয়া -18টো ইফালে আহিলে কি হ'ব মাইনাছটো কি হ'ব -18টো কি হ'ব প্লাছ হ'ব। সেইটো জানা তোমালোকে। এতিয়া চোৱা, আমিতো ডিৰ মান উলিয়াব লাগে। ডিৰ মান উলিয়াবলৈ হ'লে কি কৰিব লাগিব, ইয়াত 9D, তাৰমানে ডিৰ লগত 9টো পূৰণ হৈ আছে। তোমালোকে নিশ্চয় জানা, ইফালে পূৰণ হ'লে সুফললৈ গ'লে কি হ'ব, পক্ষান্তৰ কৰিলে কি হ'ব, এইটো পূৰণ হৈ আছে, ইফালে আহিলে কি হ'ব হৰণ হ'ব। ঠিক আছে, 9 উত্তৰত কেইবাৰ যায় 18ক 9ৰে কেঞ্চেল কৰাচোন, কেইবাৰ যাব 2বাৰ যাব। নিশ্চয় এতিয়া আমাৰ ডিৰ মান ওলাই পৰিছে।
এতিয়া আমি 2 নম্বৰ অংকটোতো ডিৰ মান ওলাব পাৰিছোঁ। ঠিক আছে, তোমালোকে ট্ৰাই কৰিবা, নিশ্চয় পাৰিবা। ঠিক